Hello students, welcome to Brightbase Coaching. আজি আমি জেনাৰেল মেথমেটিক্সৰ টেষ্ট পেপাৰ 5 নম্বৰ টেষ্ট পেপাৰ আজিখন হ'ব। এইখন সলভ কৰিম। আজিখন আমি বিশ্বনাথ ডিস্ট্ৰিক্টৰ 2023-24 হৈ যোৱা প্ৰি ফাইনেল কোৱেশ্চন পেপাৰখন আলোচনা কৰিম, ঠিক আছে। আৰু জেনাৰেল মেথমেটিক্সৰ অলৰেডি চাৰিখন টেষ্ট পেপাৰ আমাৰ চেনেল প্লেলিষ্টত গ'লে তোমালোকে পাই যাবা, ঠিক আছে। তাত গোটেইখিনি ভিডিঅ' তোমালোকে মন দি চাবা। আজি আমি বিশ্বনাথ ডিস্ট্ৰিক্টৰ জেনাৰেল মেথমেটিক্সৰ 45টা MCQ আছে নহয়, এই 45টা MCQ ৰাইট, 45টা MCQ যিকেইটা আছে এইকেইটা আমি আজি ভিডিঅ'টো সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে বলা আমি প্ৰথম প্ৰশ্নটোলৈকে যাওঁ। প্ৰথম প্ৰশ্নটো কি আছে চোৱা, তলৰ কোনটো বৰ্গ সংখ্যা হয়? বৰ্গ সংখ্যা মানে তোমালোকে জানা যে কিবা এটা সংখ্যাৰ পাৱাৰ স্কোৱাৰৰ ভেলু হ'ব লাগিব, ৰাইট। গতিকে বৰ্গ সংখ্যা কেনেকৈ উলিয়াব পাৰা তোমালোকে তাৰ ফৰ্মুলা এটা জানা, ৰাইট। এটা হৈ গ'ল আমি নৰ্মেল উৎপাদক ওলাই পেলাই কৰিব পাৰি, আৰু এটা কি, আৰু এটা হ'ল যে বৰ্গ সংখ্যাত আমি যিটো সংখ্যা আছে তাৰ আমি প্ৰথম 2 ঘৰ কাউণ্ট কৰিম, ঠিক আছে। প্ৰথম 2 ঘৰ কাউণ্ট কৰোঁতে আৰম্ভণিত কোন আছে 1, ঠিক আছে। তো 1 এককত কোন আছে 1ৰ বৰ্গ কিমান হয় 1, ৰাইট। আৰু কাৰ বৰ্গত আমি লাষ্টত 1 পাওঁ, তো 9ৰ, যদি 9 গুণ 81 হয় নে নহয়, তো লাষ্টত 1 আহিব, মানে যিটো আনসাৰ পাম তাৰ আইদাৰ 1 হ'ব নহ'লে 9 হ'ব, ঠিক আছে। এতিয়া চোৱা ইয়াৰ পিছত কোন আছে 4, একমাত্ৰ 4 বাকি আছে। 4 কাৰ বৰ্গ হয় 2, তো আগত 2 আহি যাব 2, তাৰমানে এই যিটো আছে এইটো আইদাৰ 21ৰ আনসাৰ হ'ব লাগে নহ'লে আমাৰ কাৰ হ'ব লাগে 29ৰ আনসাৰ হ'ব লাগে, ৰাইট। তো এইটো চেক কৰি লওঁ। প্ৰথম 21ৰ বৰ্গ হয় নহয় চেক কৰোঁ। তো 21ৰ বৰ্গ হ'বলৈ হ'লে 21ৰ বৰ্গ বুলি কওঁতে 21 স্কোৱাৰ, ৰাইট। তো 1 স্কোৱাৰ কৰিলে কিমান হ'ব? 1 স্কোৱাৰ কৰিলে 1, 2 গড় হ'ব লাগে না নাই, আমি নৰ্মেলি জানো বৰ্গ বলাওঁতে, তো 2 গড় দিলোঁ, আৰু 2 স্কোৱাৰ কৰিলে 4, 2 গুণ 2 তাৰ ডাবল 4, তাৰমানে কি পালো 1 4 4 1, দেখা গ'ল কি হ'ল 4 4 1 এটা বৰ্গ হ'ল। কাৰ বৰ্গ? 21ৰ বৰ্গ। 21ৰ বৰ্গ হৈছে যেতিয়া 4 4 1 টো এটা কি হৈ গ'ল, এটা বৰ্গ সংখ্যা হৈ গ'ল। এটা যেতিয়া পাইছো বাকীবিলাকতো হ'ব নোৱাৰে। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। অপশ্যন এ উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা, বি 2 নম্বৰ। 17 স্কোৱাৰ আৰু 18 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? অ'কে, স্বাভাৱিক সংখ্যা আছে সেইটো তোমালোকে ফৰ্মুলা জানা। ক্ৰমিক যদি থাকে, ক্ৰমিক সংখ্যা যদি থাকে তেতিয়াহ'লে প্ৰথম যিটো আছে তাৰ ডাবল হৈ যায়, ৰাইট। তো প্ৰথম 17 তাৰ ডাবল মানে কি 2 × 17, তো 2 আৰু 17 পূৰণ কৰা, 2 7 গুণ 14, 4 7 থাকিলে 1, আৰু 2 গুণ 2 7 3, তো 34। অপশ্যন বি উইল বি ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা 3 নম্বৰ। ইয়াৰ মান হ'ব লাগে, তো মানটো কেনেকৈ হ'ব চোৱা। আমি কি বুলি লিখিব পাৰে, ইয়াক 1.2 তাৰো স্কোৱাৰ হৈ আছে, ইপিনে 11 আৰু -3 কাৰণ এইটো হোল স্কোৱাৰ আছে নাই, তো 1.2 মানে 12 স্কোৱাৰ কৰিলে কিমান পাবা তোমালোকে 144। যেহেতু পইণ্ট এটাৰ স্কোৱাৰ আছে তাহলে পইণ্ট কিহৰ আগত আহি যাব 2 ঘৰ আহি যাব, ৰাইট। ইনটু 10 পাৱাৰ -3 আছে, তো -3 আকৌ পাৱাৰ 2 হৈ আছে, তো 3 2 গুণ কিমান 6, তো 10 টু দি পাৱাৰ মাইনাছ কিমান আহি গ'ল 6। অপশ্যন কোনটো হ'ব 1.44 × 10 টু দি পাৱাৰ -6। অপশ্যন এ উইল বি ৰাইট আনসাৰ। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা। নেক্সট আহা কুৱেশ্যন নম্বৰ 4 হ'লে। এ পাৱাৰ এম হৰণ এ পাৱাৰ এন, একটো মিলাব লাগে, ৰাইট। এ পাৱাৰ এ হৰণ হ'লে কি হয়, বেছ এটা আহে কমন, আৰু ওপৰবিলাক এটাৰ পৰা আনটো কি হয় মাইনাছ হয়, তোমালোকে জানা, ৰাইট। তো এইটো কাৰ লগত মিলি যাব, এ পাৱাৰ এম মাইনাছ এন। অপশ্যন বিৰ লগত মিলিব 1 কাৰ লগত মিলিব, বিৰ লগত। আৰু যেতিয়া পূৰণ হয় তেতিয়াহ'লে বেছ সমান হ'লে ওপৰত দুইটা প্লাছ হয় বুলি তোমালোকে জানা, ৰাইট। তো গতিকে 2 নম্বৰটো কাৰ লগত মিলিব, চিৰ লগত, প্লাছ হৈ আছে। গতিকে 1 মিলিলে বিৰ লগত, 2 মিলিলে চিৰ লগত। চোৱা 1 মিলিলে কাৰ লগত, বিৰ লগত, 1 মিলিলে বিৰ লগত, ডিটো হ'ব নোৱাৰে কেনচেল। 1 মিলিলে বিৰ লগত হ'ব পাৰে, 1 মিলিলে বিৰ লগত হ'ব পাৰে, 1 মিলিলে চিৰ লগত কেনচেল। এই দুইটা আনসাৰ হ'ব পাৰে, ৰাইট। ইয়াৰ ভিতৰত আকৌ 2 নম্বৰটো চোৱা, তো 2 চিৰ লগত মিলিছে, অ'কে 2 চিৰ লগত মিলিছে, ইয়াতো 2 চি ইয়াতো 2 চি আছে। গতিকে আকৌ আমি চেক কৰিব লাগিব 3 নম্বৰটো চেক কৰা। এ পাৱাৰ এম এম এন, আমি দুইটাক এম ইনটু এন লিখিব পাৰি, ৰাইট। এ পাৱাৰ এম হ'লে তাক আমি এ ইনটু এন লিখিব পাৰি, গতিকে এ পাৱাৰ এম ইনটু এন দিছে, হয় নে নহয়। তাৰমানে আমি 3টো কাৰ লগত মিলিলে, ডিৰ লগত, ৰাইট। তো 3 ডিৰ লগত হ'ব, তো 3 এৰ লগত হ'ব নোৱাৰে, তো 3 ডিৰ লগত, ৰাইট। গতিকে অপশ্যন চি উইল বি ৰাইট আনসাৰ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 5। যদি পি এটা অখণ্ড সংখ্যা হয় তেন্তে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব। যদি পি এটা কি হয়, অখণ্ড সংখ্যা, তেন্তে কিউ অখণ্ড সংখ্যা যেতিয়া হয়, তো অখণ্ড সংখ্যাৰ লগত 2 দি পূৰণ কৰা, ৰাইট। মানে কিবা যুগ্ম সংখ্যাৰ পূৰণ হয় আৰু তাৰ লগত প্লাছ যদি অযুগ্ম সংখ্যা হৈ যায় তেতিয়াহ'লে তাৰ যিটো গঠন হ'ব এইটো কেনেকুৱা গঠন হৈ যাব, অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব, ৰাইট। গতিকে টুৱাইচ পি প্লাছ 1, তোমালোকে যদি পিৰ জেগা যদি 1 ধৰা, কিবা অখণ্ড সংখ্যাটো 1 ধৰা, তো 2 গুণ 2 প্লাছ 1 3, তো 3টো এটা কি হৈ গ'ল, এটা আমাৰ অযুগ্ম হৈ গ'ল। 2p নহ'ব, 2p হ'লে যুগ্ম হৈ যাব, পজিটিভ। p প্লাছ 1 হ'ব ন, তো বাকী কেইটা হ'ব নোৱাৰে। ফৰ্মুলা কি হৈ যাব, টুৱাইচ p প্লাছ 1, এইটো হৈ গ'ল আমাৰ অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন চোৱা তোমালোকে 6 নম্বৰ। তলৰ কোনটো পৰিমেয় সংখ্যা নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি? নিৰৱধি মানে গৈ থাকিব আৰু দশমিক বিস্তৃতি শেষ নহয়, 2 3 5 7 এনেকৈ গৈ থাকিব, ৰাইট। তো এইটো ইয়াৰ চোৱা লাষ্টত যিটো হৰ আছে এইটো কিমান আছে 8, 8ক আমি লিখিব পাৰি 2 কিউব,
আর তলত যদি 2 কিউব ওপৰত কাটাকুটি কৰিব নোৱাৰি তো তলত আইদাৰ মৌলিক সংখ্যা 2 থাকিব পাৰে নহলে 5 থাকিব পাৰে তো যদি এনেকুৱা আছে তেতিয়ালে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বুলি তোমালোকে জানা ৰাইট গতিকে এটো পৰিসমাপ্ত হ'ব এইটো হ'ব নোৱাৰে ইয়াত 25 আছে 25 ক আমি 5 স্কয়াৰ বুলি লিখিব পাৰি তো আকৌ 5 আছে 2 টাকক বা 5 টাকক তথাপি কি হৈ যাব এইবিলাকৰ পৰিসমাপ্তি হ'ব ইয়াত 40 40 ত আমি আকৌ কি লিখিব পাৰি 40 ত আমি লিখিব পাৰি 8 into 5 right 8 into 5 মানে 8 45 আকৌ 8 লিখিব পাৰি 2 কিউব into কিমান হৈ গল 5 আকৌ তলত 2 আছে 5 আছে ৰাইট গতিকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত তো এইটো হৈ যাব যাৰ পৰিসমাপ্ত নহব কিয় নহব বিকজ 30 ৰ উৎপাদক ওলালে তোমালোকে কি লিখিব পাৰা 5 into 6 5 6 30 লিখিব পাৰা না 5 6 30 6 আকৌ লিখিব পাৰা 2 পূৰণ 3 আৰু 3 ওপৰত কাটাকুটি না যায় গতিকে 2 আৰু 5 ৰ বাহিৰে উৎপাদকৰ বাহিৰে এক্সট্ৰা এটা আহি গল নাই 2 আৰু 5 ৰ বাহিৰে এক্সট্ৰা আহিলে তোমালোকে জানা এইবিলাকত কি হয় দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় গতিকে অপচন ডি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো বুজি পাইছা তোমালোকে কোৱেশ্চন নম্বৰ 7 চোৱা যদি লসাগু a, b = 10 আৰু a b ৰ গুণিতক হয় তেন্তে a b ৰ মান হ'ব ওকে ইয়াত কি কৈছে যদি লসাগু a b 10 আৰু 10 আৰু a যেটো আছে এটো b ৰ কি হয় গুণিতক হয় তাৰমানে দুইটা লসাগু হবটো 10 আৰু যি দুটা সংখ্যা আছে প্ৰথম সংখ্যাটো পিছৰটো গুণিতক হ'ব লাগিব ৰাইট এটালে চোৱা ইয়াতো 2 পূৰণ 5 2 5 গুণ 10 হ'ব ইয়াৰ a আৰু b ৰ এলসিএম কিমান হ'ব 10 হ'ব বাট 2 টো কি 5 ৰ গুণিতক হয় জানো 2 টো দি আমি 5 হৰণ কৰিব পাৰি নে নোৱাৰি গতিকে কেনসেল হৈ গল ইয়াত চোৱা ইয়াতো 5 2 গুণ 10 ইয়াৰ এলসিএম 10 হ'ব বাট a দি b হৰণ কৰিব পাৰি জানো 5 2 ৰ গুণিতক নহয় কেনসেল ইয়াত চোৱা ইয়াতো এলসিএম 10 হ'ব আমি দুইটাৰ দি এলসিএম লও 10 ওলাব বাট কি 10 টো 2 ৰ গুণিতক হয় জানো 10 2 হৰণ যাব পাৰে না যায় এইটো চোৱা 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 10 মানে লসাগু 10 হল আৰু a 10 যায় নে না যায় এক দিয়ে আমি 10 হৰণ কৰিব পাৰি 10 বাৰ মানে 1 10 ৰ গুণিতক হয় গতিকে অপচন ডি উইল বি ৰাইট আনসার অপচন ডি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা কাৰণ একটো কি হয় a যেটো আছে এটো b ৰ গুণিতক কাৰণ 1 10 ত যায় না নাই হৰণ গতিকে এটো হৈ যাব আৰু দুইটাৰ এলসিএম কিমান 10 পূৰণ 1 তো এলসিএম 10 গতিকে অপচন ডি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন চোৱা 8 নম্বৰ px has maximum 0 ওকে দিয়া আছে px এর এটা দ্বিঘাত ত্রিঘাত বহুপদ কেনেকুৱা বহুপদ ত্রিঘাত বহুপদ আচ্ছা যদি ত্রিঘাত বহুপদ তেন্তে px এর সর্বাধিক তিনিটা শূন্য থাকিব 100% রাইট যদি ত্রিঘাত হয় তেতিয়ালে কিমানটা ম্যাক্সিমাম শূন্য থাকিব পাৰে তিনিটা তো এটো ৰাইট হৈ যাব px এর বক্ৰই মানে px এর যেটো ৰেখা হ'ব ৰাইট এটা কি কৰিব x অক্ষত কেইটা বিন্দুত কাটিব তিনটা বিন্দুত কাটিব ঠিক আছে ইয়াত বেছি হৈ গল নরমালি কেইটা বিন্দুত কাটিব এটা দুটা আৰু তিনিটা তো তিনটা বিন্দু যদি কাটে তেতিয়ালে কি হৈ যাব সেট কৰিব তো এটো হৈ যাব ৰাইট গতিকে হেতু যদি দেখা পাও আমি তেতিয়ালে দেখা গল দুইটা শুদ্ধ ৰাইট 1 আৰু 2 দুইটাই শুদ্ধ গতিকে অপচন সি উইল বি ৰাইট আনসার 1 and 2 দুইটাই শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 9 যদি এটা বহুপদ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে ইমান আৰু ইমান হয় তেন্তে বহুপদটো ওলাব লাগে তোমালোকে জানা এটা বহুপদৰ যদি শূন্য বিলাকৰ সমষ্টি আৰু গুণফল দিয়া থাকে তেতিয়ালে বহুপদটো কি হয় বহুপদটো হয় x স্কয়ার মাইনাস বহুপদটো কি হয় x স্কয়ার মাইনাস শূন্য দুটাৰ গুণফল কি আছে -3 তো x স্কয়ার মাইনাস শূন্য দুটাৰ গুণফল কি আছে -3 into x প্লাস শূন্য দুটাৰ সমষ্টি into x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে 2 মাইনাস আছে প্লাস হৈ গল তো +3x রাইট আর ও কিমান আছে +2 তো x স্কয়ার + 3x + 2 অপশন সি উইল বি রাইট আনসার আই হোপ প্রশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন 10 x স্কয়ার -3 a - 1 x - 1 বহুপদৰ শূন্য দুটা শূন্য এটা a আৰু এটা দিছে 1 তেতিয়ালে a ৰ মান ওলাব লাগে এটা শূন্য 1 হয় না নহয় তোমালোকে জানা যেতিয়া আমি শূন্যৰ বেলে পুট আপ কৰোতে ইকুয়াল টু কিমান হয় সমীকৰণটো ইকুয়াল টু কি হৈ যায় ইকুয়াল টু 0 হৈ যায় ৰাইট 1 পুট আপ কৰা 1 পুট আপ কৰিলে x ৰ জায়গা যদি 1 পুট আপ কৰো তেতিয়ালে কি থাকিব 1 is coming 1 into a মানে a right minus 3 into a minus 1 আকৌ x ৰ জায়গাত কি আহিল 1 1 ৰ ভ্যালুটো একো নাই 1 into হৈ গল ৰাইট -1 ইকুয়াল টু কিমান গল আমি 0 তো ইয়াত চোৱা কিমান আহে ইয়াত আহিব আমাৰ a আৰু -3a ৰাইট -1 আছে +1 ও ইয়াতে কি আছে -1 তো এইটো +1 মাইনাস নহয় সরি ইয়াত আমাৰ -1 আছে +3 ৰাইট +3 -1 ইকুয়াল 0 ঠিক আছে আকৌ ইয়াত তিনটা এর পৰা এটা a গলে কিমান থাকিব আমাৰ -2 এ থাকিব নে নাই আর 3 এর পৰা এটা গলে -2 আৰু 3 পৰা গলে কিমান 2 +2 হেতু সাইড গুছি গলে -2 -2 কিমান বাৰ যাব একবাৰ তো a ইকুয়াল কি পালো আমি 1 রাইট a ইকুয়াল কিমান পালো আমি 1 তো অপশন কিমান হৈ যাব গৈ প্লাই অপশন a will be right answer I hope তোমালোকে প্ৰশ্নটো বুজি পাইছা নেক্সট
কাৰণ আমি এৰ ভ্যালু কিমান পাম আল্টিমেট a ইকুৱেল টু আমি 1 পাম ৰাইট এদিকে এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ 11 চোৱা 4x স্কয়াৰ - 8x বহুপদৰ শূন্যবোৰৰ গুণফল শূন্যবোৰৰ গুণফল কি হয় তোমালোকে জানা দিঘাত এটো এটা দিঘাত বহুপদৰ x স্কয়াৰ তো শূন্যবোৰৰ গুণফল কি হয় c বাই a ৰাইট ইয়াত c চোৱা ইয়াত তো a এর ভ্যালু আছে b এর ভ্যালু আছে বাট c এর ভ্যালু নাই c এর ভ্যালু নাই মানে কি 0 তো 0 বাই a এর ভ্যালু কিমান a এর ভ্যালু 4 তো 0 বাই 4 ইকুয়াল কিমান 0 অপশন c উইল বি রাইট আনসার আই হোপ প্রশ্নটো তোমালোকে বুজি পাইছা নেক্সট 12 নম্বৰ তলৰ ৰৈখিক সহ সমীকৰণ জোৰ কেইটা বিবেচনা কৰা ওকে বিবেচনা কৰি কি চাব লাগে সংগত সংগত এইবিলাক চাব লাগে তো এইটো তোমালোকে জানা যে a1 বাই a2 নট ইকুয়াল b1 বাই b2 হলে সংগত হয় ৰাইট তো a1 বাই a2 a1 ৰ মান 3 a1 বাই a2 মানে কি 3 বাই 2 ৰাইট আৰু b1 বাই b2 b1 হৈছে -2 b1 হৈছে কিমান -2 আৰু b2 কিমান আছে 3 তো সোৱা দুইটা সমান হৈছে জানো নাই সমান হোৱা সমান নহলে কি হ'ব সংগত হ'ব তো এক নম্বৰটো সংগত হৈছে ৰাইট দুই নম্বৰটো চাও a1 by a2 a1 মান কিমান আছে 4 আৰু a2 মান আছে 4 তো কিমান আহিলে 1 ওকে b1 by b2 চোৱা b1 by b2 b1 ৰ মান কিমান -3 আৰু b2 ৰ মান কিমান -3 তো আকৌ কিমান হল -3 ক্যান্সেল হলে 1 তো দুইটা সমান হল এতিয়ালৈকে ৰাইট এটা c1 by c2 চোৱা তো c1 ৰ মান কিমান হৈ যাব এইটো চাই গলে -9 তো -9 upon -8 তো ক্যান্সেল কৰিলে মাইনাস মাইনাস ক্যান্সেল কৰি 9 upon 8 তো নট ইকুয়াল হৈ যাব ৰাইট এইটো 1 1 but equal to 7 তো a1 by a2 equal b1 by b2 but not equal c1 by c2 তো এটো হলে কি হবে এটো সংগত নহব এটো কি হবে অসংগত রাইট এক নম্বর সংগত দুই নম্বর অসংগত ওদিকে দুইটা সংগত তো হব নোৱাৰে এক নম্বর জোর সংগত কিন্তু দুই নম্বর জোর অসংগত এটো পালো তো অপশন বি উইল বি রাইট আনসার অপশন বি উইল বি রাইট আনসার এক নম্বর জোর সংগত কিন্তু দুই নম্বর জোর অসংগত আই হোপ প্রশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনত আহা 13 রৈখিক সমীকরণ সহ সমীকরণ এটো আৰু সমীকরণ আৰু এটা সমীকরণ দি আছে লেখবোৰ মিলি যাব কি হ'ব এটো চাব লাগে তো এইটো একে আমি চাব লাগিব a1 by a2 তো a1 ৰ মান কিমান আছে 1 ৰাইট 1 upon a1 by a2 কিমান 3 ওকে b1 by b2 b1 হৈছে -2 আৰু b2 কিমান 4 ৰাইট তো 2 এর গুণ 2 2 2 গুণ 4 -1 by 2 not equal 1 by 3 এটো এটোৰ লগত সমান হোৱা নাই ৰাইট যদি সমান হোৱা নাই তেতিয়ালে কি হ'ব এটা নিৰ্দিষ্ট এটা বিন্দুত কাটিব তোমালোকে জানা কি কৰিব এটা নিৰ্দিষ্ট বিন্দুত কাটিব তো অপশন সি উইল বি রাইট আনসার নেক্সট 14 নম্বৰ x equal to আৰু y equal -2 ৰেখা দুডালৰ মাজৰ কোণ সো এনেকৈ এটা তোমালোকে স্থানাংক জ্যামিতিত x equal to x এর ভ্যালু কিমান পুট আপ কৰিব লাগে 2 আৰু y এর ভ্যালু -2 y এর ভ্যালু কিমান -2 এতিয়ালে এই লাইন আৰু এই লাইনৰ মাজত কিমান ডিগ্ৰী তোমালোকে জানা ইয়াত এটা চুক আছে না কিমান ডিগ্ৰী ইয়াত 90 ডিগ্ৰী তো কিমান ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী অপশন বি উইল বি রাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন চোৱা তোমালোকে 15 4x plus 3y equal 9 আৰু 4x minus 3y সমীকৰণৰ সমাধানৰ সংখ্যা কিমানটা সমাধান হ'ব ওয়েল সমাধানৰ সংখ্যা আমি কেনেকৈ চেক কৰিম আমি প্ৰথম a1 by a2 এটো চেক কৰিব লাগিব 4 by a1 হৈছে 4 আৰু a2 মান হৈছে 4 তো 4 by 4 কিমান 1 a1 by a2 equal 4 পালো b1 মান 3 b2 equal -3 তো -1 by 3 by -3 তো কিমান হ'ব -1 তো নট ইকুয়াল হৈছে নাই a1 by a2 not equal b1 by b2 যদি a1 by a2 not equal b1 by b2 তেতিয়ালে সমীকৰণৰ সমাধানৰ সংখ্যা কিমানটা সমাধান থাকিব এটা মাত্ৰ সমাধান থাকিব এই আগৰটো নিচিনা ৰাইট এত কৈছিলে না এটা বিন্দুত কাটিব যেতিয়া এটা সমাধান হ'ব রাইট সমাধান সংখ্যা কিমান 1 অপশন সি উইল বি রাইট আনসার নেক্সট কোৱেশ্চন চোৱা 16 নম্বৰ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় হেতু বিচাৰিছে ৰাইট ইয়াত চোৱা ইয়াত এইটো কিউবৰ আছে তো x কিউব প্লাস b কিউব প্লাস 2x স্কয়ার তো x স্কয়ার টার্ম এটা আহি যাব না x কিউব গুছি গলে x স্কয়ার টার্ম থাকি যাব এইটো সমীকৰণ হ'ব আমাক নহয়টো সুধিছে ইয়াত চোৱা x স্কয়ার কৰি দিয়া টুৱাইস x স্কয়ার আহিব ৰাইট ইয়াত আহিব আমাৰ কি 2x স্কয়ার আৰু ইয়াত পূৰণ কৰিলে x ইনটু কি হ'ব x স্কয়ার তো 2x ৰ পৰা এটা x স্কয়ার গুছি গলে এটা x স্কয়ার তো থাকিবই ৰাইট তো এইটো দ্বিঘাত বহুপদ হ'ব কিন্তু ইয়াত কৈছে আমাৰ কোনটো দ্বিঘাত সমীকৰণ তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় তো এইটো দ্বিঘাত সমীকৰণ এইটো আমি দ্বিঘাত সমীকৰণ বনাব পাৰি কেনেকৈ বনাব পাৰি ইয়াক যদি আমি x টু এলসিয়াম লৈ লও ৰাইট x টু এলসিয়াম লৈ লও তো 2 ইনটু কি হ'ব x স্কয়ার প্লাস 1 ইকুয়াল টু 3 আকৌ ইপিনে গৈ প্ৰায় পূৰণ কৰিলে x স্কয়ার টাৰ্মটো থাকিব গতিকে এইটো হ'ব তেতিয়ালে এইটো হ'ব নোৱাৰে কেনেকৈ হ'ব নোৱাৰে সো ইয়াত 2 3 গুণ 6 2 3 গুণ 6 x স্কয়ার আহিব আৰু এইটো সাইডত অলৰেডি 6x স্কয়ার আছে দুইটা ক্যান্সেল হৈ যাব না নাই গতিকে ইয়াত টার্মটো নাথাকে গতিকে অপশন ডি উইল বি রাইট আনসার এইটো কি হ'ব নোৱাৰে এটা দ্বিঘাত সমীকৰণ হৈ থাকিব নোৱাৰে আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট 17 চোৱা x স্কয়ার প্লাস 7x প্লাস 5 ইকুয়াল 0 সমীকৰণৰ এটা দ্বিঘাত সমীকৰণ হ'ব সো দ্বিঘাত সমীকৰণ কেতিয়া হয় যেতিয়া x স্কয়ার টার্মটো থাকে রাইট x স্কয়ার টার্ম থাকিবলৈ হলে a কেতিয়াও 0 হ'ব নোৱাৰে a 0 হলে তো এইটো টার্মই নাই কি হৈ যাব ৰাইট গতিকে এর মান 0 হ'ব নোৱাৰে অপশন বি উইল বি রাইট আনসার এর মান 0 হ'ব নোৱাৰে যদি 0 হৈ যায় তেতিয়ালে দ্বিঘাত সমীকৰণ নাথাকে তে a 100% কি হ'ব লাগিব 0 হ'ব নোৱাৰে তেতিয়াহে এইটো দ্বিঘাত হ'ব গতিকে অপশন বি উইল বি রাইট আনসার নেক্সট কোৱেশ্চন 18 নম্বৰ চোৱা
ইয়াত মিলাব লাগে ৰাইট তো ইয়াত আমি সৰুৰ পৰা ষ্টাৰ্ট কৰি যেহেতু পৰিমাণ মূলবিলাক বিচাৰিছে তো আমি কি কৰি লওঁ আমি ভিভেচিকা মানে ভেদ নিৰূপকটো ওলাই লওঁ তো বি স্কোৱাৰ মাইনাছ 4ac বি স্কোৱাৰ মাইনাছ 4ac যদি ওলোৱা কিমান হ'ব ইয়াত বিৰ ভেলু কিমান 1 মাইনাছ 4 ইনটু এ মানিছে 1 আৰু চিৰ মান কিমান -1 ৰাইট তো কিমান হ'ব 1 মাইনাছ 1 আছে প্লাছ 4 4 একে 5 তো ৰুট ওভাৰ কিমান আহিব 5 ৰুট ওভাৰ 5 যেতিয়া আহিব তাৰমানে ৰুট ওভাৰ 5 যেতিয়া আহিব তেতিয়ালে ইয়াৰ ভ্যালু বিলাক কি হ'ব অপৰিমেয় হ'ব ভ্যালু বিলাক কি হৈ যাব অপৰিমেয় হ'ব অপৰিমেয় যদি ভ্যালু হয় তেতিয়ালে দুটা অপৰিমেয় আৰু অসমান মূল থাকিব ৰাইট গতিকে ডি টু কাৰ লগত মিলিলে ডি টু আমাৰ 1 নম্বৰ লগত মিলিলে আই হোপ বুজি পাইছা তোমালোকে নেক্সট আচ্ছা 2 টু আমাৰ ডি টু কাৰ লগত মিলিলে 1 নম্বৰ তো চাই লো আমি গুটি কিটা ডি ইয়াত চোৱা ডি দিছে 4 লগত কেনসেল হ'ব নোৱাৰে ইয়াত ডি দিছে 2 নম্বৰত কেনসেল হ'ব নোৱাৰে ডি দিছে 2 লগত কেনসেল হ'ব নোৱাৰে তেতিয়ালে ডি কাৰ লগত হ'ব 1 লগত অপচন সি উইল বি ৰাইট আছে কাৰণ আমাৰ এটা কনফাৰ্ম হয় না আমি ডি এটা অপচন কনফাৰ্ম হৈছে যে ডি 1 লগত হ'বই লাগিব তো গতিকে যদি ডি 1 লগত হয় কেতিয়ালে ডি 4 লগত হ'ব নোৱাৰে তো এই গুটি কিটা হ'ব নোৱাৰিব ইয়াত ডি 2 দি আছে নহব 2 দি আছে নহব গতিকে আমি এটা চাই পেলাই আনসাৰ ল'ব পাৰি বাকি কিনো দুটা মান চেক কৰি তোমালোকে আনসাৰ কৰিব কিন্তু আমাৰ সময় হাতত কম থাকে ৰাইট গতিকে আমি তেনেকৈ কৰিব লাগে আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা অপচন সি উইল বি ৰাইট আনসাৰ নেক্সট 90 নম্বৰ কোৱেশ্চন চোৱা সমান্তৰ প্ৰগতিৰ 5 2 -1 -4 4 ৰ n তম পদটো ওকে n তম পদ তোমালোকে জানা কি হয় a n ইকুৱেল n plus 1 a plus n minus 1 into d হয় right n minus 1 into d হয় ঠিক আছে ওকে ইয়াত এর ভ্যালু কিমান এর ভ্যালু 5 5 আহি যাব প্লাস n minus 1 into d এর ভ্যালু কিমান আছে তো 5 ৰ পৰা 2 ৰ পৰা 5 বি কৰা -3 তো -3 আহি যাব right -3 তো কিমান হৈ যোগ কৰা 5 ইপিনে -a plus a -3n right আকৌ -1 আছে +3 আৰু ইয়াত আমাৰ পাছে তেনে কিমান হ'ব 8 আৰু -3 তো 8 -3n তাৰমানে আমি an মানে n তম পদটো কিমান পালো 8 -3n অপচন সি উইল বি ৰাইট আনসাৰ নেক্সট কোৱেশ্চন তোমালোকে চোৱা 20 সমান্তৰ প্ৰগতিটোৰ n সংখ্যক পদৰে সমষ্টি 78 n ৰ মান হ'ব অকল লেন্থি প্ৰশ্নটো হ'ব ৰাইট কাৰণ সমষ্টি দিয়া আছে তাৰ পৰা n ৰ মান তোমালোকে উলাব লাগে আৰু ইয়াত লাষ্টৰ টাৰ্মটো আমাক দিয়া নাই ইয়াৰ পৰা অংকটো কেনেকৈ কৰিব লাগিব আমি ইয়াৰ পৰা সমষ্টি দিয়া আছে যেতিয়া তোমালোকক কি ভ্যালু দিয়া আছে sn ৰ ভ্যালু দিয়া আছে ৰাইট sn ৰ ভ্যালু কিমান দিছে 78 ঠিক আছে তো sn ক তোমালোকে লিখিব পাৰা n/2 whole into twice a বুলি কতে 2 into a ৰ ভ্যালু কিমান আছে ইয়াতে 24 ৰাইট 24 plus n minus 1 into d ৰ ভ্যালু 21 ৰ পৰা 24 গলে কিমান থাকিব -3 ৰাইট আৰু সেইটো ইকুৱেল কিমান আছে 78 এতিয়া সৈ গুটিটো অংক আমি কৰিব লাগিব এতিয়া ইয়াত কি আহিলে আমাৰ n/2 ইয়াত 2 4 গুণ 8 আৰু 2 2 গুণ 4 48 আকৌ ইয়াতে মাইনাস কৰি দিলে তো -3n -1 +3 ৰাইট ইকুৱেল কিমান পালো আমি 78 হৈছে ইয়াত আমি পালো 48 ৰ পৰা 3 গলে কিমান থাকিব 45 ভিতৰত আচ্ছা বাহিৰত আছে n/2 এতিয়া আছে আমাৰ কিমান 48 + 3 ৰাইট এটা -1 আছে +3 হল তো 48 + 3 কিমান হ'ব 8 ওকে 8 9 10 11 ৰাইট 51 কিমান পালো আমি 51 - 3n ইকুৱেল কিমান পালো আমি 78 ঠিক আছে এতিয়া সব কিমান হয় ইয়াত থাকিলে আমাৰ ভিতৰত থাকিলে আমাৰ কিমান 48 ন 51 আমি ভিতৰত কিমান পালো আমি 51 - 3n ঠিক আছে এটা 2 হেতু সাইড গৈ পূৰণ হৈ যাব গতিকে আমাৰ ইয়াত থাকিব কি n whole into 58 নহয় 51 right 51 minus 3n equal কিমান 78 right তো ইয়াৰ পৰা আমি আকৌ ক্যালকুলেশন কৰিলে এটা দ্বিঘাত বহুপদ ওলাই যাব হয়নে এটা যদি তোমালোকে কৰা ওকে এই 2 গৈ প্লাই এটো সাইডত পূৰণটো হোৱা নাই পূৰণটো কৰিব লাগিব পূৰণ কৰিলে কিমান হ'ব 2 8 16 হাতত থাকিল 1 2 16 থেকে 156 রাইট আৰু এটো সাইডত আমাৰ কি থাকিলে -3n এটা কিলে আমাৰ -3n
ओके तो n দি পূরণ করে দিও তো 51n minus 3n স্কয়ার এর দিগাত বহুপদ হৈ গল না minus 3n স্কয়ার হেতু সাথে গুছি গলে কি হবে plus 3n স্কয়ার 51n হিসেবে গুছি গলে minus 51n আৰু এটো সাথে গলে minus 150 নহয় এটো তো তার জায়গাতে ইউ তো plus 151 156 ইকুয়াল কিমান 0 এটোটা দিগাত বহুপদ বলা এটা তোমালোকে ইয়াৰ কি কৰিব লাগিব এর উৎপাদক ওলাব লাগিব তো উৎপাদক ওলাবলৈ তোমালোকে 3 দি কাটি দিয়া 3 কাটি গল 3 একাউন্টত গুছি যাব রাইট 3 গুণে 3 আৰু 2 থাকিব 3 7 গুণ 21 রাইট তো আমি কি পালো ইপিনে x স্কয়ার minus 17x plus 3 দি কাটা যায় 3 5 15 3 2 6 মানে এটো এটা লাস্টৰ গুণৰ দিগাত বহুপদ আহিলে এটা ইয়াৰ মিডল ফ্যাক্টৰত কৰিলে তাৰ ৰিজাল্টটো তোমালোকে ওলাব লাগিব ৰাইট গতিকে মিডল ফ্যাক্টৰত যদি কৰো 9 7 গুণ ওকে আমি 52 উৎপাদক কৰিলো আমি ইপিনে 17 পাব লাগিব ৰাইট তেতিয়ালে 52 যদি আমি কাটো 52 উৎপাদক ওলাইলো তোমালোকে 2 2 গুণ 4 2 6 গুণ 12 ঠিক আছে আৰু প্লাস কৰিব লাগিব প্লাস কৰি আমি এটো পাব লাগিব গতিকে আকৌ 2 13 26 ঠিক আছে 13 আৰু 4 যদি 4 4 3 7 তো 13 আৰু 4 যোগ কৰিলে কিমান হ'ব 17 হ'ব ৰাইট তেতিয়ালে আমি কি লিখিব পাৰি x স্কয়ার minus 4x minus 13x plus 52 equal to 0 right তো ইয়াৰ পৰা তোমালোকে সবা এলসিএম কিমান আহিব কমন কিমান আহিব x কমন ললে কিমান থাকিব x minus 4 আৰু এটা থাকিব minus 13 into 13 কমন ললে x minus 4 কাৰণ 4 3 গুণ 52 right গতিকে আমি দুটা পালো এটা পালো x minus 4 আৰু এটা পালো কি x minus 13 তেতিয়ালে আনসার কি হ'ব আইদার x equal 4 হ'ব নহলে x equal কিমান 13 তো 4 আৰু 13 এই দুটাৰ পৰা যিকোনো এটা হ'ব পাৰে 4 আৰু 13 ৰাইট তো অপশন চাও গৈ প্লাই আমি তো 4 or 13 অপশন ডি আইদার 4 or 13 বহুত লেন্থি প্রশ্ন রাইট গতিকে ফোন কলে আমি কন্টিনিউ কৰিব লাগিব তো অপশন আমি ডি পালে গৈ প্লাই আনসার ঠিক আছে আমি নেক্সট প্রশ্ন কৰিম এতিয়া আমি 21 নম্বৰ প্ৰশ্ন কৰিম এতিয়া ঠিক আছে 21 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে এতিয়া 3,8, 13 আৰু 243 সমান্তৰাল পদ্ধতিৰ শেষৰ ফালৰ পৰা প্ৰথম পদলৈ আমি পদটোৰ ফাললৈ 20টা পদ এইটো আকৌ দীঘল হ'ব ৰাইট তথাপি তোমালোকে লাষ্টৰ টাৰ্মটো তোমালোকে জানা ঠিক আছে তো প্ৰথম আমি n ৰ মান উলাই লও প্ৰথম কিমানটা n আছে সেইটো উলাই লও তাৰ পিছত আমি কি কৰিম প্ৰথম পদটোৰ ফাললৈ 20টা পদ উলাব লাগে তো সেইটো সমান্তৰাল পদ্ধতিৰ শেষৰ ফালৰ পৰা প্ৰথম পদটোৰ ফাললৈ আমি 20টা পদ উলাব লাগে ঠিক আছে গতিকে আমি সবৰ আগতে n ৰ মান উলাব লাগে টোটাল কিমানটা টার্ম আছে সেইটো আমি জানিব লাগিব ঠিক আছে তো ইয়াত আমি কি লিখিব পাৰি an মানে লাষ্টৰ টার্মৰ ভ্যালু কিমান আছে 243 আছে নাই 243 আছে তো an ইকুয়াল টু ইন্টারভেল আমি n ৰ মান লাই দিলে ইয়াক আমি কি লিখিব পাৰি n ক লিখিব পাৰি a প্লাস এর ভ্যালু কিমান আছে 3 a প্লাস n minus 1 right n minus 1 into d এর ভ্যালু কিমান 8 ৰ পৰা 3 গলে কিমান থাকিব আমাৰ 5 right ইকুয়াল কিমান আছে আমাৰ লাষ্টৰ টার্মটো আছে 243 তো 3 হেতু সাইড গুছি গলে 240 থাকিব right 3 যদি 3 হেতু সাইড গুছি মাইনাস হৈ যাব তো 240 ক আমি 5 দি হৰণ কৰি দিম right 5 টো তলত আহি যাব 5 তেতিয়ালে n minus 1 ৰ ভ্যালু থাকিব right তো 5 দি কৰা 5 4 গুণ 20 আৰু 5 8 গুণ 40 right 5 8 গুণ 40 20 আৰু 24 তো কিমান পালো আমি 48 আৰু 1 এইটো সাইড গুছি গলে কিমান হ'ব প্লাস তাৰ মানে আমি কিমান পাই যাম n ৰ ভ্যালু পাম 49 মানে টোটাল টার্ম কিমানটা আছে একেবারে লাস্ট লৈকে আৰম্ভণি পৰা যদি টার্ম চাও টোটাল কিমানটা আছে 49 টা টার্ম আছে ঠিক আছে 49 টা টার্ম আছে এতিয়া লাস্টৰ পৰা আগৰটো চাব লাগে লাস্টৰ পৰা কিমান মাইনাস হ'ব লাস্টৰ পৰা আমি আগৰ ফাললৈ 20 গৰ আগত আহিব লাগে তো 49 ৰ পৰা 20 মাইনাস কৰা 49 ৰ পৰা যদি তোমালোকে 20 মাইনাস কৰা তেতিয়ালে কিমান হয় 9 ৰ পৰা 0 গলে 9 4 ৰ পৰা 2 গলে 2 ইপিনে আহিলে কিমান নম্বৰ টার্মটো হ'ব গৈ পেলাই যদি আমি পিছলৰ পৰা আহো তেতিয়ালে 29 নম্বৰ টার্মটো হ'ব যদি ইপিনৰ পৰা আহিলে 29 টার্ম হয় তেতিয়ালে ইপিনৰ পৰা গলে
সেই টার্মটো যদি ইপিনৰ পৰা আহোতে আমি ধৰিছো ফৰ এক্সাম্পল 2 নম্বৰ টার্ম হয় ঠিক আছে ধৰিছো আমি 1 2 3 তিনটা টার্ম আছে ইপিনৰ পৰা আহোতে 2 টো কিমান নম্বৰত আহিলে 2 নম্বৰত ইপিনৰ পৰা যাওতে কিমান নম্বৰত আহিলে 4 যদি ধৰো ফৰ এক্সাম্পল 1 2 3 4 আচ্ছা এই তিনিটো যদি আমি হিসাব কৰো ইপিনৰ পৰা কৈছে 2 নম্বৰ তো ইপিনৰ পৰা 2 নম্বৰ হলে ইপিনৰ পৰা কিমান নম্বৰ হয় 3 নম্বৰ এক যোগ হৈ যায় না এক যোগ হৈ প্লাই হয় রাইট ইপিনৰ পৰা যদি 2 নম্বৰ হয় তেতিয়ালে ইপিনৰ পৰা টোটাল কিমান আছে 4টা পদ 4 ৰ পৰা আমি 2 মাইনাস কৰিম তো কিমান থাকিব 2 তাৰ লগত এক যোগ কৰিলে 3 দ্যাটস হোৱাই টোটাল পালো কিমান আমি 49 49 পৰা 20 বিয়োগ কৰিলে 29 তাৰ লগত এক যোগ কৰি দিম এক যোগ কৰিলে কিমান হ'ব 30 তো 30 নম্বৰ আমি গুছি যাম আৰম্ভণিৰ পৰা তো a 30 ইকুৱেল কিমান হ'ব a + n - 1 * d a 30 ইকুৱেল কিমান হ'ব a 30 ইকুৱেল a plus এর মান কিমান এর মান 3 a plus n minus 1 n এর মান 30 তো 30 এর পর এক গলে কিমান থাকিব 29 into d d এর ভ্যালু কিমান আছে এত কিমান পাইছিল 5 গতিকে কিমান হবে এতিয়া 3 plus 5 9 45 পর হাতে থাকিল 4 5 2 10 10 4 কিমান পালো 14 গতিকে আমি কিমান পালো 148 অপশন এ উইল বি রাইট আনসার আই হোপ প্রশ্নটো বুঝি গৈছে বহুত লেন্থি প্রশ্নটো রাইট গতিকে তোমালোকে ডিটেইলছৰ বস্তু চাবা তেতিয়া সেই বস্তুটো বুজিব পাৰিবা ঠিক আছে নেক্সট প্ৰশ্ন কৰিম আমি নেক্সট প্ৰশ্ন 22 নম্বৰ প্ৰশ্নটো কৰিম চোৱা ইয়াত কি কৈছে যে উক্তি এ দুটা বৰ্গ সদায় সদৃশ ইয়েস দুটা বৰ্গৰ সদায় কি হয় সদৃশ হয় তোমালোকে জানা আৰু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হেতু জানা আৰু বৰ্গৰ বাহুবোৰৰ অনুপাত একে হয় বৰ্গবোৰৰ বাহু আৰু কোণ অনুৰূপ কোণবিলাক সমান সেইকাৰণেতো সদৃশ হয় গতিকে কাৰণটো ঠিক আছে ৰাইট গতিকে সেইমতে যদি আমি চাও তো এ আৰু আৰ দুইটা শুদ্ধ আৰু এ আৰৰ শুদ্ধ ব্যাখ্যা নহয় হ'ব নোৱাৰে হ'ব লাগিব ৰাইট গতিকে এ আৰু আৰ দুইটা শুদ্ধ আৰু এ আৰৰ শুদ্ধ ব্যাখ্যা হয় অপশন বি উইল বি ৰাইট আনসার কাৰণ বাহুবিলাকৰ অনুপাত সমান সেইকাৰণে আমি সদৃশ বুলি কওঁ ৰাইট গতিকে অপশন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন 23 ইয়াত এ বি সি আৰু পি কিউ দুটা সদৃশ ত্ৰিভুজ হয় আৰু এ এর ভ্যালু বির ভ্যালু আছে তেতিয়ালে আমি কার ভ্যালু ওলাব লাগে আমি ওলাব লাগে আর কিউ আৰু আৰৰ যথাক্ৰমে ওকে এ বি সি আৰু এটা আছে কিমান আমাৰ পি কিউ এটাৰ অনুৰূপ কোণ যদি সমান হয় কাৰণ এ এর সৈতে পি মিলিছে রাইট বি এর সৈতে কিউ মিলিছে তে এ যদি 60 হৈছে তেতিয়ালে পি কিমান পি 60 হ'ব রাইট যদি বি কোণ যদি কিমান হৈছে 55 তেতিয়ালে কিউ কোণো কিমান হ'ব 55 হ'ব রাইট যদি 55 হৈছে তেতিয়ালে আর কিমান হ'ব তোমালোকে জানা এটা ত্ৰিভুজৰ তিনটা কোণ মিলি প্লাই 180 ডিগ্ৰী ৰাইট তো ইপিনে 60 গুছি গল আৰু ইপিনে 55 তো কিমান হল টোটাল আমাৰ হৈ গল 5 আৰু 6 পাছে 11 115 115 তাৰ লগত আৰু 65 যোগ কৰিলে কিমান হ'ব 180 হ'ব গতিকে আৰৰ ভ্যালু কিমান হ'ব লাগিব 65 হ'ব লাগিব ৰাইট গতিকে 65 হ'ব লাগিব তো গতিকে ইয়াত যেহেতু কিউ আৰু আৰৰ কৈছে তো কিউৰ ভ্যালু তো 55 কিউৰ ভ্যালু কিমান 55 আৰৰ ভ্যালু আমি কিমান পালো 65 গতিকে এটো গতিকে অপশন বি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা 24 চা যদি এ বি সি ত্ৰিভুজৰ ওকে এ বি সি ত্ৰিভুজ আছে এ বি সি ত্ৰিভুজৰ সদৃশ আৰু ই আৰু এফ দুটা বিন্দু তলৰ কোণটোৰ ক্ষেত্ৰত ই এফ মানে এইটো ই এফ সমান্তৰাল বি সি হ'ব সমান্তৰাল কেতিয়া যেতিয়া অনুপাত বিলাক কি হয় সমান হয় তোমালোকে জানা তো অপশন কিছুমান দি আছে চাই লও ইয়াত চোৱা এইটো আছে প্ৰথম দিছে এ ই বাই ই বি মানে 3.9/3 তো 3 দি কাটি দিয়া 3 3 গুণ 9 সরি 3 গুণ 3 3 গুণ 9 গতিকে 1.3 পালো আৰু ইয়াত এ ই বাই ই সি সেইটো অনুপাত সমান হ'ব লাগিব তো 3/3.6/2.4 কাটাচোন আমি 2 দি কাটিলে 2 গুণ 2 2 গুণ 4 আৰু 2 গুণ 2 2 গুণ 16 তো সমান হল জানো 1.3 সমান হোৱা নাই গতিকে এক নম্বৰটো ক্যান্সেল দুই নম্বৰটো চোৱা 4/4.5 এটা হৈছে 4/4.5 আৰু এটা হৈছে 8/4.5 তো 4 দি যদি আমি 2 দি কাটি দিও 2 4 গুণ 8 আৰু 2 4 গুণ 8 আৰু 2 5 গুণ 10 তো কি হল 4/4.5 আহিলে আৰু ইয়াতো 4/4.5 আছে তো অপশন বি উইল বি ৰাইট আনসার এটা কি মিলিছে এটো যে সদৃশ হেতু বুজাইছে গতিকে অপশন বি উইল বি ৰাইট আনসার নেক্সট কোৱেশ্চন চোৱা 25 মূলবিন্দুৰ পৰা দূৰত্ব তোমালোকে জানা সদায় x1 স্কয়াৰ প্লাস x2 স্কয়াৰ x1 ভ্যালু কিমান -6 তো তাৰ স্কয়াৰ কৰিলে 36 আৰু x2 ভ্যালু কিমান 8 তাৰ স্কয়াৰ কৰিলে 64 তো দুইটা যোগ কৰিলে কিমান 100 100 ৰ বৰ্গমূল কিমান 10
অপশন বি উইল বি রাইট আনসার নেক্সট কোয়েশ্চন 26 রেখাখণ্ডৰ মধ্যবিন্দু দিয়া আছে এটো হলে এর মান হ'ব লাগে ওকে মধ্যবিন্দু জানা তোমালোকে যে x1 + x2 / 2 y1 + y2 তো এটোৰ লগত সম্পৰ্ক আছে না এটো তো x1 এর ভ্যালু তো আমি কি কম -6 x1 + x2 / 2 ইজ ইকুয়াল এটো হৈ গল x1 তো এটো x1 এর ভ্যালু হয় না নহয় গতিকে কি হ'ব মানে এইটো প্ৰথমটো হ'ব x1 + x2 / 2 y1 + y2 / 2 তো আমি যেহেতু এ লাগে গতিকে a/3 লগত সম্পৰ্ক কৰিম এত কিমান হ'ব -2 তো -2 - 6 কিমান হ'ল -8/2 ইকুয়াল a/3 2 দি কাটা 2 4 গুণ 8 তো -4 ক্রস পূরণ করে দিয়া তো a ইকুয়াল কিমান আহিল -4 গুণ 12 -12 তো a ইকুয়াল -12 অপশন বি উইল বি রাইট আনসার এনেকা এইটো প্রশ্ন আমি বারবার পাইছো রাইট 27 নাম্বার কোশ্চেন টু সো বিন্দু সংযোগী রেখাখণ্ডৰ মূল বিন্দুত বিভক্ত কৰা অনুপাতটো মূল বিন্দুত বিভক্ত কৰা মানে কি 0,0 রাইট আৰু মূল বিন্দু বিভক্ত কৰা অনুপাতটো আমি ধৰিছো যে m1 + m2 হৈছে m1 + m2 আৰু ওপৰত কি হ'ব m1 x2 বুলি কিমান -3 তো x2 m1 x2 + m2 x1 m2 এর ভ্যালু কি m2 x1 এর ভ্যালু কিমান আছে 3 মানে 3 m1 রাইট তো এটো সাইডত গুছি গলে ক্রস পূরণ হৈ 0 হৈ যাব না নাই আৰু আছে m1 + m2 আমি এটো 0 লগত যদি x এর লগত কনসিডার করতে 0 হৈ যাব তো থাকিব কিমান আমাৰ -3 m1 + 3 m2 রাইট এটো m2 আছিল তো m2 ইকুয়াল কিমান এটো m1 ইকুয়াল 0 এটা -3 ওকে এই -2 m2 এটো সাইডত গুছলে মাইনাস হৈ যাব তো -3 m1 ইকুয়াল কিমান -3 m2 হৈ গল -3 ক্যান্সেল হৈ গল তো থাকিল কি m1 ইকুয়াল m2 তো m1/m2 হে লাগে আমাৰ অনুপাত তো m1/m2 যদি m2 এটো সাইডত আহি যায় তো ওপৰত থাকিল কোন 1 আৰু m1 এর ইয়ার 1 গুছি গল তাৰ তলত রাইট তো 1 তো 1:1 m1/m2 ইয়াত m1 ওপৰত m2 তলত তো তাৰ লগত 1 আছিল থাকি গল ওপৰত আৰু ইয়াৰ ওপৰত থকাটো তলত তো 1/1 রাইট তো m1 m2 কিমান হৈ যাব 1:1 অপশন ডি উইল বি রাইট আনসার নেক্সট কোশ্চেন 28 সো উক্তি 0,-3 বিন্দুটো y অক্ষত অবস্থিত অফকোর্স অবস্থিত কারণ x এর ভ্যালু কি আছে স্থানাঙ্কৰ ভ্যালু 0 গতিকে এটো y অক্ষ থাকিব এটো রাইট সত্য y অক্ষত অবস্থিত বিন্দুৰ x স্থানাঙ্ক 0 ইয়েস x স্থানাঙ্ক সদায় কি হয় 0 তো কারণটো রাইট গতিকে a আৰু r দুইটাই শুদ্ধ আৰু a গ্ৰহণযোগ্যতাৰ বাবে r আৰু r এ শুদ্ধ ব্যাখ্যা কৰিছে ইয়েস তো অপশন এ উইল বি রাইট আনসার নেক্সট কোশ্চেন 29 ত্রিভুজ abc সমকোণী ত্রিভুজ যাৰ এংগেল b 90 ডিগ্ৰী tan a ইমান তেন্তে এংগেল c ওলাব লাগে ওকে এংগেল b 90 ডিগ্ৰী তেতিয়ালে এংগেল c এটা সমকোণী ত্রিভুজ আছে কি a b c ইয়াত 90 ডিগ্ৰী আছে রাইট 90 ডিগ্ৰী tan a = 1 হলে tan তোমালোকে জানা tan a = 1 কেতিয়া হয় যেতিয়া tan 45 ডিগ্ৰী হয় tan 45 ডিগ্ৰী গল কিমান 1 tan ক্যান্সেল হৈ গলে এর ভ্যালু কিমান পালা 45 তো a যদি 45 তেতিয়ালে এটো তো 90 ডিগ্ৰী হৈ গল না a 45 আছে আৰু কিমান লাগে আৰু 45 তেতিয়ালে c 100% কিমান হ'ব লাগিব 45 ডিগ্ৰী হ'ব লাগিব তেতিয়া 45 90 আৰু 90 টোটাল 180 ৰাইট গতিকে এংগেল c ভ্যালু কিমান 45 অপশন ডি উইল বি ৰাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোশ্চেন 30 সো ইয়াত আমি উলাব লাগে তো cos 90 - θ আমি কি লিখিব পাৰি sin θ আৰু sin 90 - θ কি লিখিব পাৰি cos θ আৰু cos a ৰাইট তো cos a cos a মানে কি cos স্কয়ার a প্লাস sin a sin a এটো sin a আৰু এটো sin a কিমান হল sin স্কয়ার a আৰু sin স্কয়ার a cos স্কয়ার ইকুয়াল কিমান 1 তো অপশন বি উইল বি রাইট আনসার নেক্সট কোশ্চেন 31 এটো তোমালোকে আগতে পাইছে 1 + tan স্কয়ার আৰু 1 + cot স্কয়ার হলে কি হয় সব মুজি আমাৰ tan স্কয়ার হয় তোমালোকে আগতে বারবার কৰিছো আমি হয় না 1 + tan স্কয়ার θ আপন 1 + cot স্কয়ার θ হলে তাৰ ভ্যালু কিমান হৈ যায় tan স্কয়ার θ এটো আমি আগতে বেলেগ যিখিনি আমি টেস্ট পেপার সলভ করলো তাত কিন্তু কেনেকে হয় এটো এক্সপ্লেইন কৰিছো মানে ভ্যালু বিলাক আমি এটো ভ্যালু cosec স্কয়ার sec স্কয়ার আপন কি হৈ যায় cosec স্কয়ার তো কৰিলে আমি কি পাও tan স্কয়ার θ ওকে নেক্সট 32 দুটা উক্তি p আৰু q বিবেচনা কৰা এটা বহি বিন্দুৰ পৰা এটা বৃত্তৰ দুডাল স্পৰ্শক আঁকিব পাৰি অফ কোর্স এটা বহি বিন্দুৰ পৰা এটা বৃত্তত কেইটা লাগিব পাৰি দুডাল স্পৰ্শক এটো ৰাইট তাৰপিছত বহি বিন্দু এটাৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সমান হেতু সঁচা দুইটা সমান দৈৰ্ঘ্য গতিকে দুইটা ৰাইট মানে গতিকে আমি কম both p and q দুইটা সত্য অপশন সি উইল বি রাইট আনসার নেক্সট 5 নম্বৰ 33 নম্বৰ প্ৰশ্ন 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত আঁকিব পৰা যিকোনো দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দৈৰ্ঘ্য ওকে এটা বৃত্ত আছে তাত ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটাৰ তাত সমান্তৰালৰ মাজৰ দৈৰ্ঘ্য বিচাৰিছে তো ইয়াৰ পৰা এইটো আৰু এইটোৰ মাজৰ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ 5 ইয়াৰ পৰা আৰু ব্যাসাৰ্ধ 5 তো টোটাল কিমান দূৰত্ব হৈ গল 10 সেন্টিমিটাৰ ৰাইট 5 + 5 অপশন ডি উইল বি ৰাইট আনসার নেক্সট কোশ্চেন 34 চিত্ৰত অকেন্দ্ৰীয় বৃত্তলৈ এ বি এডাল স্পৰ্শক আৰু এংগেল ডি 35 হলে এংগেল এ বি ই হ'ব ওকে
ইয়াত সো ইয়াত 38 আমাৰ ওলাব লাগে কোনটো a b e ৰ ভ্যালু ৰাইট আমাৰ কোনটো ওলাব লাগে a b e ৰ ভ্যালু a b e ৰ ভ্যালু ওলাবলৈ তোমালোকে জানা a b অত কিমান ডিগ্ৰী ইয়াত 90 ডিগ্ৰী হয় টোটাল কিমান ডিগ্ৰী 90 ডিগ্ৰী বিকজ ইজ ব্যাসাৰ্ধ আৰু এটো গল স্পৰ্শ কৰিব টানা এটো কিমান ব্যাসাৰ্ধ আমাৰ ওলাব লাগে অনলি এটো কোণৰ মান a b e ৰ ভ্যালু হৈছে এটা চোৱা এটো জানিবলৈ হলে এটো টোটাল আমি 190 জানিবলৈ হলে এটো ভ্যালু জানিবলৈ হলে সবৰ আগত এটো ভ্যালু জানিব লাগিব ওকে তো ইয়াত 35 বলে ইয়াত কিমান তোমালোকে জানা ইয়াৰ 35 বলে ইয়াত তাৰ ডাবল হয় ৰাইট তো 35 ৰ ডাবল কিমান 70 ডিগ্ৰী ইয়াত 70 ডিগ্ৰী আৰু এই দুটা এটো আৰু এটো ব্যাসাৰ্ধ এটা ত্ৰিভুজৰ ই ও বি এটা ত্ৰিভুজৰ ব্যাসাৰ্ধবিলাক সমান তো সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় মানে এই দুটা কি হ'ব সমান হ'ব ঠিক আছে এটো যদি 70 হৈছে তেতিয়ালে আৰু 180 পৰা কিমান লাগে তো 180 মাইনাস যদি 70 কৰা তেতিয়ালে কিমান লাগে 110 110 তো 110 হত যদি সমান সমান দুটা ভাগ আছে তাৰমানে এটো হ'ব 55 এটো হ'ব 55 দুটা মিলি পেলাই কিমান 110 ঠিক আছে তো এটো 55 এটো টুকুৰা হৈ গল 55 আৰু এটো দুটা মিলি পেলাই 90 তো 90 ৰ পৰা 55 মাইনাস কৰিলে এটো বিলো আহি যাব নাই তো 90 ৰ পৰা 55 মাইনাস কৰা 90 ৰ পৰা যদি 55 মাইনাস কৰা কিমান থাকিব 10 ৰ পৰা 5 গলে 5 ৰাইট আৰু আমি ইপিনে পালো 8 ৰ পৰা 5 গলে 3 35 কিমান হৈ গল 35 ডিগ্ৰী ৰাইট গতিকে অপচন ডি উইল বি ৰাইট আনসাৰ এই সৰু টুকুৰাটোৰ ভ্যালু কিমান পালো 35 ডিগ্ৰী আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট আহা কোৱেশ্চন নম্বৰ 35 10 মিনিটৰ ঘড়ী কাটাডালৰ ঘূৰ্ণনৰ কিমান হয় কালি কিমান হ'ব তোমালোকে জানা 1 মিনিটত কিমান ডিগ্ৰী 1 মিনিটত 60 ডিগ্ৰী হয় ৰাইট 10 মিনিটত কিমান ডিগ্ৰী 1 মিনিটত 6 ডিগ্ৰী ৰাইট তো 10 মিনিটত 60 ডিগ্ৰী তো 60 upon 360 মানে বৃত্তকলাৰ কালি ইনটু পাই r স্কয়াৰ পাই ৰ ভ্যালু 22 upon 7 ইনটু r স্কয়াৰ r ৰ মান কিমান r ৰ মান দিছে কিমান 21 মানে 21 into 21 right 21 into 21 তো শূন্য শূন্য কাটি দিলো 6 গুণ কিমান 37 আৰু ইয়াৰ 7 কাটি যাব কত 7 3 গুণ 21 এই 3 বাৰ এবাৰ যাব 3 বাৰ আকৌ 3 দিয়া কাটি দিবা 2 বাৰ 3 2 গুণ কিমান 6 রাইট আকৌ 2 11 কিমান 22 তো 11 আৰু কি থাকিলে আমাৰ 11 আৰু থাকিলে আমাৰ 21 11 আৰু 21 পূৰণ কৰি দিয়া 11 গুণ 11 হাতত থাকিল 1 2 11 22 আৰু 1 23 তো 23231 অপশন এ উইল বি রাইট আনসার ঠিক আছে নেক্সট কোৱেশ্চন চাও তোমালোকে 36 এটা বৃত্তৰ ব্যাস কিমান হ'ব যাৰ কালিৰ মাপ 3 সেমি আৰু 4 সেমি ব্যাসাৰ্ধ দুটা বৃত্তৰ কালিৰ সমান এটা বৃত্তৰ ব্যাস লাগে কিমান হ'ব যাৰ কালিৰ মাপ 3 সেমি আৰু 4 সেমি ব্যাসাৰ্ধ দুটা বৃত্তৰ কালি ওকে আমি প্ৰথম ব্যাসাৰ্ধ বুলি ধৰো যে এটা বৃত্তৰ ব্যাস হৈছে কিমান কালি হৈছে সৰি ব্যাসাৰ্ধ 3 তেতিয়ালে তাৰ কালি হ'ব পাই 3 স্কয়াৰ মানে 9 ঠিক আছে প্লাস আৰু এটা হৈছে 4 তেতিয়ালে পাই 4 স্কয়াৰ মানে কিমান 16 মানে পাই r স্কয়াৰ আৰু 16 ঠিক আছে ইকুৱেল নতুন এটা বৃত্ত ধৰিছো সেইটো হৈছে পাই ক্যাপিটেল R স্কয়াৰ ওকে এটা সব পাই কি হৈ যাব পাই সবৰ পৰা কেনসেল হৈ যাব তো 16 আৰু 9 যোগ কৰিলে কিমান আহিলে 25 ইকুৱেল R স্কয়াৰ তেতিয়ালে R ইকুৱেল কিমান হ'ব 5 R ইকুৱেল কিমান পালো আমি 5 তো R যদি 5 হয় আমাৰ লাগে ব্যাসৰ ভ্যালু কাৰ ভ্যালু বৃত্তৰ ব্যাস আমি ব্যাসাৰ্ধ পাইছো তো ব্যাসৰ ডাবল হৈছে ব্যাস ৰাইট তো ব্যাসৰ ডাবল তেতিয়ালে 2R ইকুৱেল কি হয় d হয় তো 2 পাছন কিমান 10 তো ব্যাস কিমান হৈ গল 10 সেমি অপশন সি উইল বি রাইট আনসার আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন আমি কৰিম এতিয়া 37 4 সেমি দৈৰ্ঘ্যৰ বাহু বিশিষ্ট এটা বৰ্গ প্ৰতিটো বাহুক এটা বৃত্ত স্পৰ্শ কৰিছে ওকে 4 সেমি বাহু বিশিষ্ট এটা বৰ্গ আছে আর তাত এটা বৃত্ত কি কৰিছে স্পৰ্শ কৰিছে যদি স্পৰ্শ কৰিছে এটো যদি 4 হয় তাহলে ব্যাসাৰ্ধ কিমান হ'ব কোৱাচোন এর টোটাল 4 তেতিয়ালে ব্যাসাৰ্ধ হ'ব 2 রাইট এটো 4 সেমি তেতিয়ালে ব্যাস 4 সেমি ব্যাসাৰ্ধ কিমান 2 সেমি তেতিয়ালে বাহু কেন্দ্ৰক এটা স্পৰ্শ কৰিছে তেতিয়ালে বৃত্তটোৰ পৰিধি কিমান হ'ব পৰিধি কি হয় 2 পাই r ৰ ভ্যালু কিমান 2 তো 2 দ্বিগুণ 4 4 into pi right তো 4 into pi ভ্যালু কিমান 22 upon 7 right হয় না হয় 2 pi r তো 2 into pi into r ৰ ভ্যালু কিমান 2 right তো 2 দ্বিগুণ 4 into pi ৰ মান হৈ গল 22/7 তো 4 দ্বিগুণ 8 upon কিমান 7 গতিকে আমি সার্কামফারেন্স কিমান পালো 88 upon কিমান পালো আমি 4 দ্বিগুণ 8 আৰু 4 দ্বিগুণ 8 তো 88 upon 7 তো এটো তো হল রাইট পৰিধিটো মিলিলে নেক্সট কালিটো চা তো কালি কি হয় কালি তোমালোকে জানা পাই r স্কয়াৰ হয় কালি কি হয় পাই r স্কয়াৰ তো পাই ভ্যালু 22 upon পাই ভ্যালু কিমান 22 upon 7 আৰু r স্কয়াৰ r ভ্যালু 4 মানে কি 4 স্কয়াৰ মানে 16 রাইট 16
তেতিয়াহ'লে আমি এইটো দি এইটো যদি কাটো হয় না নহয় আমি যদি কাটো কেতিয়াও আমি কিন্তু 88 নাপাওঁ ৰাইট 7 দি হৰণ কৰি পেলাই আমি 88 নাপাওঁ গতিকে এইটো কেনসেল হৈ গ'ল গতিকে এইটো হ'ব নোৱাৰে অপচন এ উইল বি ৰাইট আনসাৰ গতিকে এটাহে শুদ্ধ হ'ল ঠিক আছে গতিকে আমি দেখা পালো যে 1 ইজ কাৰেক্ট এক নম্বৰ শুদ্ধ কিন্তু 2 নম্বৰ অশুদ্ধ গতিকে অপচন বি উইল বি ৰাইট আনসাৰ তোমালোকে এইটো ক্যালকুলেশন কৰি পেলাই চাবা 7 দি হৰণ কৰিলে কিন্তু আমি 88 নাপাওঁ হয় না নহয় গতিকে আমাৰ অপচন বি উইল বি ৰাইট আনসাৰ নেক্সট কোৱেশ্চন চোৱা তোমালোকে 38 এটা লম্ব বৃত্তাকাৰ চুঙা আৰু এটা লম্ব বৃত্তাকাৰ শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা একে ইহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব এটা লম্ব বৃত্তাকাৰ চুঙা আৰু এটা লম্ব বৃত্তাকাৰ শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা একে ভূমি ব্যাসাৰ্ধ এটা লম্ব চুঙা দিছে মানে আৰু তাৰ ওপৰত শংকু আছে তো দুইটাৰ উচ্চতা হাইট সেম h আৰু h সেম আৰু r সেম ওকে তেতিয়াহলে ইহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব ওকে এটা চুঙাৰ আয়তন তোমালোকে কি জানা চুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ h শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়াৰ h ৰাইট যেহেতু r সমান h সমান গতিকে তো সমানে দুইটা সমান ৰাইট তো এটো যদি চাও তেতিয়ালে পাই r স্কয়াৰ h কিমান বাৰ গল একবাৰ গল তো 3 ইপিনে আহি গলে 3 আৰু ইপিনে থাকিল কিমান 1 ক্রস পয়েন্ট কৰি দিলো না তো 3:1 एक्चुअली আমি 1 লাইছো অনুপাত ৰাইট তো 3:1 গতিকে আমি কি পালো অপচন বি উইল বি রাইট আনসার নেক্সট প্রশ্নটো তোমালোকে চোৱা 39 216 সেন্টিমিটার কিউব আয়তনৰ এটা গোটা ঘনকৰ মুঠ পৃষ্ঠকালি তো ইয়াত 216 টু ঘনক আয়তন a কিউব ইকুয়াল টু কিমান ঘনকৰ আয়তন a কিউব ইকুয়াল টু 216 তো আয়তন হলে a কিউব এটো কার ঘনক হয় এটো 6 এর ঘনক রাইট তো a ইকুয়াল 6 হলো তাহলে গোটা ঘনকটোৰ পৃষ্ঠকালি কিমান হ'ব পৃষ্ঠকালি হ'ব 6 a স্কয়ার তো 6 ইনটু a স্কয়ার এর ভ্যালু 6 তো a স্কয়ার 6 স্কয়ার তো 6 স্কয়ার ইনটু 6 কিমান 6 কিউব আৰু 6 কিউবৰ ভ্যালু কিমান 216 রাইট তেতিয়াহলে কোনটো হৈ যাব অপচন 216 অপচন ডি উইল বি রাইট আনসার আই হোপ প্ৰশ্নটো বুজি পাইছা নেক্সট ওয়া 40 নম্বৰ কোৱেশ্চন 1 সেন্টিমিটার ব্যাসাৰ্ধ এটা গোটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কি হয় অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি তোমালোকে পাইছা যে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে আমাৰ 3 পাই r স্কয়াৰ ৰাইট 3 পাই r স্কয়াৰ সৰি yes 3 পাই r স্কয়াৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে 3 পাই r স্কয়াৰ এটা সোয়া ইয়াত r এর ভ্যালু কিমান 1 সেন্টিমিটার গতিকে কি থাকিব আমাৰ only 3 পাই ৰাইট তেতিয়া হলে 3 পাই গতিকে a টো কাৰ লগত মিলিব a টো মিলিব 4 ৰ লগত এটো 3 পাই আছে নহয় তো 1 নম্বৰ মিলিলে কাৰ লগত 1 নম্বৰটো মিলিলে কিমান লগত আমাৰ 4 ৰ লগত 1 মিলিলে 4 ৰ লগত ৰাইট তোমালোকে সোয়া 1 টো কাৰ লগত মিলিলে 4 ৰ লগত তো সোয়া বিচাৰি লোৱা এতিয়া 1 4 ৰ লগত সোয়া ইয়াত 1 4 ৰ লগত আছে 4 ৰ লগত আছে 4 ৰ লগত আছে গতিকে আমি কমন আছে যেতিয়া আমি এটো চাব নোৱাৰি ৰাইট তেতিয়ালে আনকমন কি আছে সোয়া ইয়াত d4 আছে d3 আছে d1 আছে d2 আছে মানে সব বেলেগ বেলেগ আছে গতিকে d2 উলাই দিলে আমাৰ আনসাৰ বিলাক জলদি আহি যাব ৰাইট d2 উলাই দিলে এসো ব্যাসাৰ্ধ প্ৰত্যেক 1 সেন্টিমিটার হলে লম্ব বৃত্তাকাৰ শংকুৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি এটা লম্ব বৃত্তাকাৰ শংকুৰ মুঠ পৃষ্ঠকালি তোমালোকে জানা পাই r l প্লাস পাই r স্কয়ার এটো মুঠ পৃষ্ঠকালি ৰাইট ওকে পাই কমন লৈ ললে তোমালোকে যদি পাই r কমন লৈ লোৱা তো পাই r কমন ললে থাকিব কিমান l plus r ৰাইট ওকে l এর ভ্যালু কিমান l এর ভ্যালু যেহেতু h যদি 1 হয় r 1 হয় তেতিয়ালে l এর ভ্যালু কিমান 1 প্লাস r এর ভ্যালু 1 তো ইয়াত কি হৈ গল 2 1 প্লাস কি হৈ গল সরি l এর ভ্যালু 1 নহব যদি l ইকুয়াল কি হয় h স্কয়ার প্লাস r স্কয়ার রাইট তো h এর ভ্যালু 1 স্কয়ার মানে 1 r স্কয়ার মানে 1 তো 1 প্লাস 1 2 আর স্কয়ার পিনে গলে স্কয়ার রুট 2 তো l এর ভ্যালু আমি পালো রুট 2 রাইট l এর ভ্যালু কিমান আহিলে l এর ভ্যালু আহিলে আমাৰ রুট 2 প্লাস 1 আৰু ইয়াত থাকিল কিমান পাই ইনটু r আৰু r এর ভ্যালু যেহেতু 1 গতিকে পাই গতিকে কি পালো রুট 2 প্লাস 1 হোল ইনটু রাইট তো গতিকে কোনটো অপশন মিলিব রুট 2 প্লাস 1 ইনটু পাই তো অপশন 3 রুট 2 প্লাস 1 ইনটু পাই তো আমি দেখিলো যে d2 কাৰ লগত মিলিলে d2 3 লগত মিলিলে ৰাইট এতিয়া অপশন আছে d4 লগত ক্যান্সেল d3 লগত ৰাইট d1 নাইট ক্যান্সেল তো আমি এটো d কেতিয়াও কি হ'ব নৰে 4 1 আৰু এইবিলাক 2 হ'ব নৰে গতিকে এটোৰ পৰা আমি গোটেইটো আমি কৈ দিম যে b2 কি হৈ যাব আমাৰ ৰাইট অপশন বি উইল বি ৰাইট স্যার বাকি অপশন বিলাক আমি নাচালে হল কনফার্ম টু আমি চালে হল ৰাইট গতিকে আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা এর আনসারটো কি বলবো আমি বি নেক্সট 41 কোনো পৰিসংখ্যিক তথ্যৰ মাধ্যম আৰু বহুলোকৰ মাজত পৰিসংখ্যিক সম্বন্ধ হল তো তোমালোকে জানা 3 মাধ্যম ইকুয়াল বহুলক +2 মাধ্যম আছিল না তো +2 মাধ্যম এটো সাইড গুছি গলে কি হ'ব 3 মাধ্যম ইকুয়াল বহুলক প্লাস কি আছিল 2 মাধ্যম আর 2 মাধ্যম এটো সাইড গুছি গলে -2 মাধ্যম তো অপশন
A will be right answer. Normally কি আছিল 3 মাধ্যমা equal বহুলক plus 2 মাধ্য এটা 2 মাধ্য হেতু সাইড গুছি গল মাধ্যমাৰ পিছত তো 3 কি হ'ব 3 মাধ্যমা minus 2 মাধ্য equal কি বহুলক তো অপশন A will be right answer. Next question so তোমালোকে 42 ঢাপ বিচ্যুতি পদ্ধতিৰে কোনো সংহতি তথ্যৰ মাধ্য নিৰ্ণয় কৰিবলৈ বাৰম্বাৰতা বিভাজন তালিকাত স্তম্ভবোৰৰ শুদ্ধ ক্ৰমটো হ'ব তো ঢাপ বিচ্যুতি তোমালোকে কি ওলাইছিলা FI XI প্ৰথম FI ওলাব লাগে পিছত XI পিছত আমি কি ওলাব লাগে আমাৰ UI ৰাইট আৰু তাৰপিছত DI আৰু FI UI ওকে আমি FI DI ওলাব লাগিব ৰাইট DI ওলাই প্লাই পিছত নহয় আমি প্ৰথম ওলাব লাগিব FI XI পিছত DI আনে নহয় পিছত UI ইয়াৰ পিছত FI তো অপচন কোনটো হৈ যাব গলে C ৰাইট নেক্সট প্ৰশ্ন যোৱা 43 ওকে 43 সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কি হয় তোমালোকে জানা সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি সদায় 1 হয় ৰাইট নেক্সট 44 নম্বৰ কোৱেশ্চন সব প্ৰথম এশটাৰ স্বাভাৱিক সংখ্যা বিবেচনা কৰা হ'ল আৰু ইয়াৰ মাজৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো মৌলিক হোৱাৰ সম্ভাৱিতা হ'ল তোমালোকে জানা এশটা স্বাভাৱিক সংখ্যাত কিমানটা মৌলিক সংখ্যা আছে টোটাল 25টা মৌলিক সংখ্যা আছে আউট অফ কিমানটা এশটা ৰাইট 25 গল একবাৰ 25 গল চাৰিবাৰ তো 1/4 অপচন সি বি ৰাইট আছে নেক্সট 45 question 45 নম্বৰ question কোনো ঘটনা ইৰ সম্ভাৱিতা হোৱা আৰু নোহোৱা পূৰক ৰাইট হোৱা আৰু নোহোৱা এটা আনটো পূৰক হয় বুলি তোমালোকে জানা তলত দুটা উল্লেখ কৰা তো এইটো ভুল হয় না সম্ভাৱিতা 1 ৰ সৰি 0 ৰ সমান বা 0 তকৈ ডাঙৰ 1 ৰ সমান বা 1 তকৈ সৰু ইয়েস এইটো ৰাইট সম্ভাৱিতা সদায় কি 0 ৰ সমান বা 0 তকৈ ডাঙৰ আৰু 1 ৰ সমান বা 1 তকৈ সৰু এইটো ৰাইট ওকে আপৰটো সম্ভাৱিতা হোৱা নোহোৱা তাৰ সমষ্টি 1 তো দুইটা ৰাইট শুদ্ধ আমি কি বলো 1 আৰু 2 দুইটাই শুদ্ধ ৰাইট 1 আৰু 2 দুইটাই শুদ্ধ তো অপচন সি বি ৰাইট আছে বল আমাৰ 45 টা কোৱেশ্চন এয়া হৈ গল আমাৰ এখানে আই হোপ প্ৰশ্নখিনি তোমালোকে ভালকে বুজি পাইছা আৰু ডিটেইলছত গোটেইখিনি পজ কৰি ভিডিওবিলাক চাব পাৰা হয়তো ভিডিওবিলাক অকন স্পিডত হৈছে যেহেতু বহুত দীঘল লেন্থি হৈ যায় গতিকে আমি স্পিডত কৰিব লগা হয় তোমালোকে পজ কৰি মানে অকন ৰখি তোমালোকে ভিডিওবিলাক চাব পাৰা আকৌ ঘূৰাই পেলাই আকৌ চাব পাৰা ঠিক আছে থ্যাংক ইউ তোমালোকক